মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ যি নিৰ্বাচনী সভা এই লোকসভা নিৰ্বাচনৰ প্ৰথমখন নিৰ্বাচনী সভা সৰুপথাৰ সমষ্টিৰ বৰপথাৰত অনুষ্ঠিত কৰিব বা ৰাইজক সম্বোধন কৰিব। গতিকে প্ৰথমখন সভা যিহেতু ইয়াত আহিব, আমাৰ সৰুপথাৰবাসী ৰাইজৰ তেখেতৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। সকলো ৰাইজ ওলাই আহিব। আমি আশা কৰিছোঁ প্ৰায় 20,000 লোক এই সভাত উপস্থিত থাকিব আৰু প্ৰায় 1000 মটৰচাইকেল সেই সময়ত তেওঁলোকে ইয়ালৈকে ৰেলী কৰি বিভিন্ন তাৰোপৰি কালিলৈ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়ালৈ আহিব। প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলত যথেষ্ট বড়ো জনগোষ্ঠীৰ লোক আছে, তেখেতে এড্ৰেছ কৰিব। অসম গণ পৰিষদৰ প্ৰতিনিধি হিচাপে অতুল বৰা ডাঙৰীয়া অহা কথা আছিল, কিন্তু তেখেত ধুবুৰীত থাকিব লগা হোৱাৰ বাবে কালিলৈ বীৰেন বৈশ্য ডাঙৰীয়া আহিব, ৰাজ্যসভাৰ সাংসদ। আমাৰ অঞ্চলটোৰ বিশেষকৈ গোটেই সৰুপথাৰ সমষ্টিৰ মৰঙীকে ধৰি গোটেই সৰুপথাৰ সমষ্টিৰ ৰাইজৰ মুখ্যমন্ত্ৰী ভ্ৰমণৰ কাৰণে উৎসাহৰ অন্ত নাই। এখন খুব সফল আৰু ধুনীয়া সভা হ'ব বুলি মই গোটেই লোকসভা সমষ্টিটো প্ৰত্যেকটো চুকে কাণে যোৱা নাই। গোলাঘাট জিলাৰ যিখিনি দেখিছোঁ খুব ভাল। আৰু সৰুপথাৰ সমষ্টিৰ কথা যদি কওঁ, আমাৰ সংকল্প যে ডিলিমিটেশ্যনৰ আগৰ যিটো সমষ্টি, যিটো লোকসভা বিধানসভা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 21 চনত, সেই বিধানসভা সমষ্টিৰ পৰা আমি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক 1 লাখ ভোটৰ অগ্ৰগতি প্ৰদান কৰিম। আমাৰ এইটো সংকল্প।